I don't know. Testing আছে I doesn't. Gimana tuh sih aslinya gitu bay? মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলিৰ ৭ নম্বৰ ৱাৰ্ডত নগৰবাসীৰ কৃত্ৰিম বানপানীৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মই দেখুৱাবলৈ লৈছো ৭ নং ৱাৰ্ডৰ এইটো এটা পথ আৰু এই উপপথটোত বানপানীয়ে কেনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কেমেৰা পাৰ্চন ভাস্কৰে দেখুৱাব। এই উপপথটো ডুবি গৈছে আৰু এজাক বৰষুণ হ'লেই এই পথটো ডুবি যায় আৰু হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ইয়াত থকা বাসিন্দাসকলৰ। আৰু বাসিন্দাসকলৰ ইতিমধ্যেই ভিজুৱেলত আপোনালোকে দেখিছে যে কেনেধৰণৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে, তেওঁলোকৰ গোটেই কিতাপ পত্ৰ ভিজি গৈছে, তেওঁলোকে বেলেগত যাবলৈ বাধ্য হৈছে আৰু এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ঢেকিয়াজুলি ৭ নম্বৰ ৱাৰ্ডত। আৰু এজাক কৃত্ৰিম বৰষুণতেই এইসকল বাসিন্দাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছো আৰু কেমেৰা পাৰ্চন ভাস্কৰক দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে কৃত্ৰিম বানপানী আৰু কৃত্ৰিম বানপানীৰ ফলত এইগৰাকী মহিলাৰ গৃহ সম্পূৰ্ণৰূপে ডুবি গৈছে। বাইদেউ কিতাপ পত্ৰ আপোনাৰ গোটেইখিনি ডুবি গৈছে আৰু মানে বস্তু বাহিনীখিনি গোটেইখিনি নষ্ট হৈ গৈছে। মানে পানীখিনি কঁকালা হৈ আছিলে, এতিয়া আকৌ মটৰ দি পেলাই মানুহক মাতি পেলাই পানী দি পেলাই আছো। আকৌ বাহিৰৰ পৰা পানীটোৰ ভিতৰত আকৌ সোমাই আছে, যিমান পানী পেলালেও নাযায়। বাহিৰ ৰাস্তাত পানী যে আছে সেইটো পেলাবলৈ জেগা নাই, গোটেইখিনি পানী হৈ আছে, পেলাবলৈ জেগা নাই। পেলাই আছো, আকৌ বাহিৰৰ পৰা ৰাস্তাৰ পানীটোৰ ভিতৰত সোমাই আছে, সেইটো কাৰণে অসুবিধা হৈ আছে। এইটো কোনো বানপানী বিধ্বস্ত এলেকা নহয়, ৭ নম্বৰ কি আহ্বান জনাব? পৌৰসভাৰ ভূমিকা কি? পৌৰসভাৰ ভূমিকা বহুত চেষ্টা কৰি আছিলে, কিন্তু মানে ৰাস্তাটো আছে মানে জাগাটো দিয়া নাই মানুহবিলাকে ড্ৰেইন কৰিবৰ কাৰণে। আগতে ইফালে ৰাস্তাত যেতিয়া যোনখিনি বিলত ড্ৰেইনৰ পানী গৈ আছিলে সেইটো পানীটো মাটি দি এতিয়া ফ্লেপ কৰি দিলে। সেইটো যিহলে ৰাইজে গৈ পাই অকণমান ড্ৰেইনটোৰ কাৰণে ড্ৰেইনেজ চিষ্টেমটো নোহোৱাৰ কাৰণে এনেধৰণৰ হয়, এইটো হয়। কি ক'ব? আপোনাৰো ঘৰ ডুবি গৈছে? মোৰ ঘৰ ডুবি গৈছে। মানে যিটো চিষ্টেমত আগত ড্ৰেইনেজ চিষ্টেম আছিল, সেই চিষ্টেমত মানে বাধা পৰি গ'ল। মাজতে ম্যাদী মাটিৰ মালিক আহি পেলাই তেওঁলোকে মাটি ফিল আপ কৰাৰ কাৰণে আমাৰ ড্ৰেইনেজ চিষ্টেমটো একেবাৰে ব্লক হৈ গ'ল। তাৰপিছত আমি মিউনিচিপালিটিত আমি খবৰ কৰিছোঁ, তেখেতসকলেও আহি পেলাই ইনস্পেকশ্যন কৰিছে, গোটেই চেয়াৰমেন ভাইচ চেয়াৰমেন গোটেই পাৰ্টি আহিছে, গোটেই মিউনিচিপালিটিৰ মানুহবিলাক গোটেইখিনি আহিছে। আহি পেলাই তেওঁলোকে যিটো কৈছে যে মাটিখিনিৰ পৰা যিটো ফিল আপ কৰি দিলে, তেখেতসকলে মাটি যদি এৰি দিয়ে ড্ৰেইনৰ কাৰণে, তেতিয়াহ'লে আমি ড্ৰেইনটো কৰি দিব পাৰিম। বহুত এটা ঘৰ নষ্ট হৈ গৈছে, এতিয়া এইটো ঘৰটো নষ্ট হৈ গৈছে, পিছফালৰ ঘৰটো মোৰ নষ্ট হৈ গৈছে। এই ঘৰটো ছেপ্টেম্বৰ মাহত ভাঙিবই লাগিব আৰু উপায় নাই। গোটেই বাসিন্দাখিনিৰ এই অঞ্চলটোৰ পানীখিনি নিগৰিত হৈ পেলাই নিষ্কাশন হৈ পেলাই এই পিছফালে জলাশয় এটা আছিল, এই জলাশয়টোত পৰে আৰু জলাশয়ৰ পৰা টাউনৰ মাজমজিয়াৰ পৰা যিটো মূল নৰ্দমা, সেই নৰ্দমাইদি পানীটো ওলাই গৈছিলে। এতিয়া সেই নৰ্দমাৰ কাষত যিখিনি জলাশয় আছিল, এই জলাশয়ত মাটি সম্পূৰ্ণ ভৰাই দিছে। নৱেম্বৰ মাহৰ পৰা এই প্ৰক্ৰিয়া চলিছে। যোৱা নৱেম্বৰ মাহতেই মাটি ভৰাই দিয়াৰ ফলত আমাৰ এই ড্ৰেইনেজ চিষ্টেমটোৱে বিকল হৈ পৰিলে আৰু এতিয়া বৰষুণ অহাৰ লগে লগে গোটেই পানীখিনি আমাৰ এই ৰাস্তাৰ ওপৰত ভৰি পৰিছে। আৰু ড্ৰেইন আপোনালোকে দেখিছেই, অকল ড্ৰেইন বুলি নহয়, ইয়াতে যিখিনি বাসিন্দা দেখিছে ঘৰৰ গোটেই সম্পত্তি নষ্ট হৈ গৈছে। তাৰপিছত সিফালে আছে ঠাকুৰ পৰিয়ালটো, ৰামানন্দ ঠাকুৰ, তেখেত পৰিয়ালটোৱে উঠি আহিবলগীয়া হৈছে। তেখেতৰ বাৰীখন ভৰি যোৱাৰ লগে লগে থকা ঘৰ, তেখেতসকলে অন্নও গ্ৰহণ কৰিব পৰা নাই, ভাত ৰান্ধিব পৰা ব্যৱস্থা তেওঁলোকৰ নাইকিয়া হৈ গ'ল। কি আহ্বান জনাব? আমি আহ্বান জনাব বিচাৰিছোঁ যে অনতি পলমে তেখেতসকলে এই ড্ৰেইনেজ চিষ্টেমটো সুচল কৰি তুলিব লাগে। এয়া কোনো বান বিধ্বস্ত এলেকাৰ দৃশ্য নহয়, এয়া হৈছে ঢেকিয়াজুলিৰ ৭ নং ৱাৰ্ডৰ দৃশ্য। পৌৰসভাক যিসকল ভুক্তভোগী ৰাইজে কাটৰ আহ্বান জনাইছে, তেওঁলোকে যাতে এনেধৰণৰ কৃত্ৰিম বানপানীৰ পৰা এইসকল ৰাইজক উদ্ধাৰ কৰি যাতায়াত ব্যৱস্থা, তেওঁলোকৰ ঘৰৰ সা সম্পত্তি বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰে।